ঘটনাবোৰ হৈছে ৫-১০ বছৰ আগত আৰু কেছবোৰ ৰেজিষ্টাৰ হৈ আছে এতিয়া আৰু মানুহবোৰ ধৰি আছে এতিয়া। মই এতিয়া চাব বিচাৰো যেতিয়া কোৰ্টে সুধিব ইমান দিন কি কৰি আছিলে, ঘটনাটো হৈছে ইমান বছৰ আগত আৰু কেছটো ৰেজিষ্টাৰ হৈছে এতিয়া চৰকাৰে কি ৰিপ্লাই দিব, মানে ডিলেটো কিয় হ'ল, দেৰিটো কিয় হ'ল, সেই দেৰিটো কিয় হ'লৰ ৰিপ্লাইটো চৰকাৰে কি দিব, মই সেইটোলৈ ৰখি আছো। বেয়া লাগি আছে যিজনী ছোৱালী সুইচাইড কৰি ঢুকালে, বেয়া লাগি আছে সেইবোৰ সংসাৰ যিবোৰ সংসাৰৰ পৰা কাৰোবাৰ বাপেকক উঠাই লৈ গৈছে, কাৰোবাৰ মানে গিৰিয়েকক উঠাই লৈ গৈছে। নমস্কাৰ, আজি এটা নিউজ দেখা পালো য'ত মহিলা এগৰাকী সুইচাইড কৰিলে আৰু সেই সুইচাইড নিউজটো পাই পালে মই আৰু মোৰ লগত চাগে আমাৰ গোটেই অসমবাসী আজি দুখিত। দেশৰ প্ৰত্যেকজন নাগৰিক চৰকাৰী সম্পদ হয় আৰু আমাক ৰক্ষা কৰা চৰকাৰৰ ডিউটি হয়। আজি ছোৱালীজনী সুইচাইড কৰা কাৰণ হ'ল ভয় আৰু চৰকাৰে উচতাই বাধ্য কৰাইছে সুইচাইড কৰিবলৈ। এটা কথা স্পষ্ট যে একৰ্ডিং টু সেকশন 306 IPC এইটো এটা এবেটমেন্ট টু সুইচাইড কেছ হয় আৰু এইটো কেছৰ এবেটৰ হ'ল চৰকাৰ নিজে। এনেকুৱা কেছ যদি আৰু ঘটে তেন্তে দায় হ'ব চৰকাৰ নিজে। তেন্তে ইয়াৰ বাবে চৰকাৰে এতিয়া কি ব্যৱস্থা ল'ব? চৰকাৰে এতিয়া জেল বনাম বুলি কৈ আছে। আমাৰ অসমত মানে এতিয়া বেলেগ একো দৰকাৰী কাম নাই নেকি? কনষ্টিটিউচন মতে নাগৰিকক সুৰক্ষা দিয়া চৰকাৰৰ কৰ্তব্য। আইনখন বনোৱা হৈছিল ইমান বছৰ আগত, এই মাজৰ বছৰকেইটা আপোনালোকে কি কৰি আছিল? এতিয়া যে মানুহবোৰ ধৰি আছে ইলেকশ্যন আহি আছে কাৰণ আপোনালোকে এতিয়া এটা চামক সন্তুষ্ট কৰিবৰ কাৰণে এতিয়া এইবোৰ কাম কৰি আছে। ঘটনাবোৰ হৈছে ৫-১০ বছৰ আগত আৰু কেছবোৰ ৰেজিষ্টাৰ হৈ আছে এতিয়া আৰু মানুহবোৰ ধৰি আছে এতিয়া। মই এতিয়া চাব বিচাৰো যেতিয়া কোৰ্টে সুধিব ইমান দিন কি কৰি আছিলে, ঘটনাটো হৈছে ইমান বছৰ আগত আৰু কেছটো ৰেজিষ্টাৰ হৈছে এতিয়া চৰকাৰে কি ৰিপ্লাই দিব, মানে ডিলেটো কিয় হ'ল, দেৰিটো কিয় হ'ল, সেই দেৰিটো কিয় হ'লৰ ৰিপ্লাইটো চৰকাৰে কি দিব, মই সেইটোলৈ ৰখি আছো। বেয়া লাগি আছে যিজনী ছোৱালী সুইচাইড কৰি ঢুকালে, বেয়া লাগি আছে সেইবোৰ সংসাৰ যিবোৰ সংসাৰৰ পৰা কাৰোবাৰ বাপেকক উঠাই লৈ গৈছে, কাৰোবাৰ মানে গিৰিয়েকক উঠাই লৈ গৈছে। সেইবোৰ সংসাৰ এতিয়া কেনেকে চলিব, কোনে চলাব? চৰকাৰে দায়িত্ব ল'ব নেকি? কিছুমান এনেকুৱা মানুহ আছে যোনবোৰ মানুহ দি পেলাই ঘৰখন চলি আছে আৰু সেইবোৰ মানুহকে মানে উঠাই লৈ গৈছে। এতিয়া মই আপোনালোকক এটা কথাই ক'ব বিচাৰো, যোনবোৰ মানুহৰ মানে ঘৰৰ মানুহ জেলত আছে, যে আপোনালোকে অলপমান ধৈৰ্য ধৰক, একো বেয়া নহয়, চব ঠিক হ'ব লাহে ধীৰে, আপোনালোকৰ সংসাৰখন ভাঙি নাযায়। আৰু বেছি দীঘল নকৰো ভিডিঅ'টো। জয় অসম।